এই সাইডে বাইক ক্র্যাশ হয়ে গেছে আপনারা ভাবিছে R15 AM ফার্স্ট টাইমৰ বাবে ক্র্যাশ হৈ গৈছে আৰু এটা আমাৰ দেখা নাই এই বাইক পেলাইলে Hello, what's up people? Welcome to another vlog and guys আপোনালোকে লাষ্ট ব্লগত যেটো মই কৈছিলো কি আমাৰ খুচিক মই সেল কৰো নেকি আৰু আপোনালোকে ইমানে কমেন্ট কৰিছে আৰু ইমান মানে ধুনিয়াকে কমেন্ট কৰিছে কি খুচি ইজ নট জাস্ট আ বাইক ইটস আ ইমোশন আৰু ইয়েস সেইটো কাৰণে ইমোশনৰ কাৰণে মই নামও দিছিলো খুচি বুলি কাৰণে সি ইজ মাই হ্যাপিনেস আৰু সেইটো কাৰণে মই দিছিলো নাম খুচি এন্ড এটা আপোনালোকে দেখা পাইছে খুচিৰ চেইনত হৈ গৈছে ৰাস্ত আৰু এটা আমি ক্লিন আপ কৰিম আৰু ক্লিন আপ কৰিবৰ কাৰণে ইছাতে লৈ লৈছো আপোনালোকে দেখা পাইছে মটুলৰ আপোনাৰ চেইন ক্লিনাৰ আৰু চেইন লিভ আৰু ইছাতে অৱস্থা চাওক গুটে অৱস্থা পুৰা বেয়া হৈ গৈছে চেইনৰ তো এবাৰ ক্লিন আপ কৰি লওঁ কৰাৰ পিছতো মানে যদি ভাল পাৰফৰ্ম নকৰে তেতিয়াহ'লে চেঞ্জে কৰিব লাগিব আৰু এতিয়ালৈ মানে লাইক আম 50-50 কি কৰা যায় এখন লাডাখ লৈ যায় নেকি খুচিক আৰু এবাৰ লাডাখ লৈ যাওঁ নেকি মানে উমলিংলা পাছ টপ অফ দি ৱৰ্ল্ড ইউ ন মটৰেবল ৰোড টপ অফ দি ৱৰ্ল্ডত লৈ যাওঁ নেকি খুচিক তো আম কনফিউজ গাইজ আপোনালোকে কমেণ্ট কৰি কিনে জনাওক কি আমাৰ খুচিক লৈ যাব লাগে নেকি এবাৰ লৈ যাওঁ নেকি লাডাখ আৰু খুচিক লাষ্ট টাইমৰ বাবে লাডাখ লৈ যাওঁ নেকি কিহৰ কাৰণে তাৰপিছত ছুপাৰ বাইক আহিব তাৰপিছত ছুপাৰ বাইকেৰে কৰিম বুলি ভাবি আছোঁ আৰু এই চাইডে মেহনত আছে পাই আছে মেহনত আছে আৰু মেহনতক নচলাই চাওক এইবোৰ মই হুইল কালাৰ কৰিছিলোঁ আৰু কালাৰ কৰাতে মানে নচলাই পানী পৰি পৰি অৱস্থা বেয়া হৈ গৈছে আৰু ইয়াৰে মানে বেটাৰী চাওক বেটাৰীও বহি গৈছে চাউণ্ড এটা আহে এণ্ড গাইজ ইয়াতে বেটাৰীও বহি গৈছে আৰু এণ্ড গাইজ কিকটো মাৰা নাখায় বহুত হাৰ্ড হয় নাজানো কিহৰ কাৰণে এইটো প্ৰব্লেম দি আছে বহুত দিন চাগে ষ্টাৰ্ট কৰা নাই কাৰণে কম্প্ৰেছাৰ পূৰা ডাউন হৈ গৈছে সেইটো কাৰণে লক হৈ গৈছে আৰু এই চাইডে আপোনালোকে দেখা পাইছে মন আৰু মন কিন্তু অল ৰাইট মন পূৰা ৰেডি হৈ আছে টিপটপ হৈ আছে মনে কৈ আছে কি মোক ব্লগ বনা মোৰ লগত ব্লগ বনা মোক হিন্দী ব্লগত লৈ আন তো একচুৱেলি ইউ ন গাইজ হিন্দীত বহুত বেছি হাইপ আছে আমাৰ মানে R15M তো সেইটো কাৰণে মনে কৈ আছে কি মোক হিন্দীত বনা তো মই ভাবি আছোঁ কি মনক পূৰা মডিফিকেশ্যন কৰিম আৰু আজি অলপ কাম আছে মনৰ লগত তো সেইটো কৰিব যাম তাৰ আগতে আমাৰ খুচিক ক্লিন আপ কৰি লওঁ কিহৰ কাৰণে খুচি ইজ খুচি মেন খুচি ইজ ইমোশ্যন তো গাইজ চলো এতিয়া আমি খুচিক ক্লিন আপ কৰি লওঁ तुम्हें चाहकर भी न जाने करे जो मन न माने मिल गए याद मिल के अब ইমানখিনি ৰাস্তা আছিলে সেইখিনি ৰিমুভ হৈ গৈছে আমাৰ খুচিৰ চেইনৰ পৰা আমি একচুৱেলি ক্লিনো কৰিলোঁ লিউবো কৰিলোঁ আৰু এতিয়া লিউবখিনি অলপ ড্ৰাই হ'ব দিওঁ ইয়াতে চেইনতে তো চলো এতিয়া আমি মনক লৈ যাওঁ অলৰাইট গাইছ এছাইডে আমি ৱাৰ্ম আপ কৰিলোঁ আমি মনক আজি লৈ যাই আছোঁ চলো মন আৰু আজি মনক অলপ ইনষ্টলেশ্যনো কৰাব বলো বাই বলো মোলৈ পূৰা আহি কেনে মোৰ লগত আধা ৰাস্তা আহি পাইছে ইয়াক এতিয়া মই কেনেকৈ কি কৰোঁ সি নহ'লে মোৰ বেক চাইডে পূৰা ৰাস্তাই গুচি যাব মলো তই বহুত বদমাছ মই এতিয়া পলাম বাবাই মলো যা ঘৰ যা তই চিনি পাওঁ ন ইয়াৰ পৰা বেছি দূৰ নহয় যা কি হ'ল ইয়াক বাইকত বহাব লাগে চাওক আহ ঘৰত থৈ মা এই চাইডে মলো আধা ৰাস্তালৈ গুচি গৈছিলে আৰু এতিয়া মলুক থ'বৰ কাৰণে গৈ আছোঁ এইটো চাওক যা এণ্ড গাইজ মই পলাইছিলোঁ মলো আৰু আহি আছে মোৰ বেক চাইডে গাইজ মই পলাব ট্ৰাই কৰিছোঁ মলো আৰু আহি গৈছে এইটো চাওক ইডিয়েট চলো বলা তই মোৰ লগত ক'ত যাবি আজি ইমান বদমাছ কিয় তই হা এণ্ড গাইজ এই চাইডে দেখা পাইছে আমাক মলোৱে ইমান ডিষ্টাৰ্ব দি আছে মলোৱে মোক ক'তোৱে যাব দিয়া নাই আই ডণ্ট ন' ৱাই এনেকুৱা মানে বহুত দিনৰ পিছত এনেকৈ মোৰ পিছে আহি আছে এইটো চাওক বাপৰে বাপ ইমান বদমাছ ইয়াক এতিয়া মই চাকমা দিব লাগিব মানে ঘৰৰ ভিতৰতে সোমাই থৈ আহিব লাগিব বল সোমা চেৰা যা ফুট লোক থৈ আহিলোঁ আৰু যেনে তেনে এণ্ড গাইজ এতিয়া গৈ আছোঁ আমাৰ মনক অলপ মডিফিকেশ্যন কৰিব আছে আৰু কেইটামান বস্তু আছে মোৰ ৰুমৰ পৰা লৈ লওঁ আৰু মডিফিকেশ্যন কৰি লওঁ
ভাবিছিলোঁ আজি মনত এটা ইনষ্টলেশ্যন হ'ব কিছুমান বস্তু আৰু কিছুমান বস্তুৰ মাজত এটা বস্তু হ'ল এইটো আপোনালোকে এটা পাইছে ক্ৰেছ গাৰ্ড আৰু বাপৰে বাপ বহুতে বেছি হেভি হয় এইটো আৰু লগতে সেই চাইডে আপোনালোকে এটা পাইছে শ্লাইডাৰো আছে দুই চাইডে দুটা শ্লাইডাৰ ক্ৰেছ গাৰ্ড আৰু আপোনালোকক দেখাই আছোঁ ইনষ্টল কৰি আৰু কিমান কি প্ৰটেক্ট কৰে গোটেইখিনি দেখাই আছোঁ চলো এতিয়া আমি এইখিনি লৈ লওঁ বেগত আৰু বহুতে বেছি হেভি আপোনালোকে চাউণ্ড শুনা পাই কেনে নিশ্চয় গম পাই গৈছে কিমান হেভি হয় তো একচুৱেলি যিমানখিনি বস্তু বেগত সোমাই সেইখিনি লৈ লৈছোঁ আৰু বাকী এই চাইডে ডেকাদা আহিছিলে আৰু ডেকাদাই লৈ লৈছে সেইখিনি আৰু ইউ ন' হোৱাট গাইজ আমি লাডাখৰ প্লেন কৰি আছোঁ যিহেতু তো 50-50 হৈ আছে কোনখন কি বাইক লৈ যাওঁ তো মে বি আমাৰ মনো যাব পাৰে কিয় নতুন চেলেঞ্জ লৈ কিনে ভাল পাওঁ সেইকাৰণে মই ভাবিছোঁ কি এবাৰ এনেকুৱা এখন বাইক লৈ যাওঁ লাডাখ নেকি জাষ্ট লাইক মোহন তো সেইটো কাৰণে মই ভাবিছোঁ চলো এতিয়া আমি ক্ৰেছ গাৰ্ডটোৱে ইনষ্টল কৰি লওঁ লাডাখৰ কিন্তু প্ৰিপেৰেশ্যন চব চাইডতে হৈ আছে আৰু ইভেন আমি ডেট ফিক্স কৰি ল'লোঁ আইটেনাৰী বনাই ল'লোঁ খালি অলপ মানে ৰেডি হ'বৰ কাৰণে বাকী আছে লগৰ কেইটামানো আছে আৰু সিহঁতকো প্ৰিপেয়াৰ হ'ব লাগেতো তো সিহঁতকো অলপ টাইম দি দিছোঁ আমি মানে জুনতে ওলাই আছোঁ আৰু জুনৰ কেই তাৰিখে ওলাই আছোঁ সেইটো আপোনালোকে যেতিয়া আমাৰ গোটেইখিনি ৰেডি হৈ যাব তেতিয়া আপোনালোকক এনাউন্সমেণ্ট কৰিম বাৰু ডেট ক্ৰেছ গাৰ্ড লগাবৰ কাৰণে ওলাই আহিছিলোঁ আৰু এইচাৰে বৰষুণ দিয়াও ষ্টাৰ্ট হৈ গৈছে নাজানো আৰু ৱেডাৰ কেনেকুৱা কি হৈ আছে ৰাতিপুৱা ইমান বেছি বৰষুণ দি আছিলে আৰু আহোঁতেও পূৰা ৰ'দ পালোঁ আৰু এতিয়া আকৌ বৰষুণ আজিকালি গুৱাহাটীৰ ৱেডাৰ মানে এনেকুৱা হৈ গৈছে চেৰাপুঞ্জি টাইপ হৈ গৈছে কেতিয়া ৰ'দ কেতিয়া বৰষুণ একো ধৰিবই নোৱাৰে এখন গেৰেজত আহি পাইছোঁ আৰু এইটো হ'ল ভেটাপাৰা ৰোড আৰু এই চাইডে যায় আপোনাৰ গেম ভিলেজ আৰু অলপ আগত গ'লে গেম ভিলেজ পাই যাব আৰু ইয়াত আহিছোঁ আপোনালোকে দেখা পাইছে বাইকাৰ্ছ পইণ্টছ আৰু ইয়াতে লালমাটি ভেটাপাৰা ৰোড আৰু ইয়াত কণ্টেক্ট নম্বৰো আছে আৰু লগতে আপোনালোকক কৈ আছোঁ এইটো দুটা ক্ৰেছ গাৰ্ডৰ কানেক্টিং ৰোড হয় আৰু আপোনালোকে যেতিয়া অৰ্ডাৰ কৰে আপোনালোকে কনফিউজ নহ'ব কি ডেমেজ হৈ অহা বুলি কিয় কাৰণে সেইটো আপোনালোকে দেখা পাইছে এইটো অলপ শ্বেপটো বেলেগ আৰু এইটো ৰাউণ্ড শ্বেপ আৰু এইটো একচুৱেলি এনেকুৱা শ্বেপ বনোৱাই গৈছে কিয় কাৰণে যেতিয়া ইনষ্টলেশ্যন হ'ব আৰু এইটো ইউনিভাৰ্চেল হয় চব বাইকৰ ইনষ্টল হৈ যায় তো সেইটো কাৰণে এনেকুৱা শ্বেপ দিয়া গৈছে লগাই যদি ভাইজাৰ বাইকতো লগায় তেতিয়াহ'লে আপোনাৰ ফিট হৈ যাব আৰু যদি ইউনো নেকেড বাইকত লগালেও ছেভ হৈ যাব তো সেইটো কাৰণে এই দুটা কানেক্টিং ৰোড এটা ৰাউণ্ড থাকে আৰু এটা এনেকুৱা আহে এইটো ডেমেজ নহয় বাট এনেকুৱা হয় যদি আপোনালোকে পিছত যদি আপোনালোকৰো অৰ্ডাৰ কৰিব মন যায় আৰু অৰ্ডাৰ কৰাৰ পিছত যদি কয় কি ডেমেজে আহিছে নেকি কিন্তু এইটো ডেমেজ নহয় সেইটো কাৰণে ক'লোঁ আৰু এতিয়া আমি ইনষ্টলেশ্যন কৰিম আৰু ইনষ্টলেশ্যন কেনেকৈ হয় গোটেইখিনি দেখাই আছোঁ গাইজ প্ৰথম এইটো এটা আপোনালোকে নট দেখা পাইছে এই নটটো প্ৰথম খুলিব লাগিব আৰু এইটো খোলাৰ পিছত আপোনালোকক বাকীখিনি দেখাই আছোঁ কেনেকৈ কি ইনষ্টল হ'ব বল্ট নট আছে এইটো ওলাই লওঁ এতিয়া ল'লোঁ যোনটো আগতে লাগি আছিলে ষ্টকত একচুৱেলি সেইটোৱে আপোনালোকে দেখা পাইছে অলপ এক্সট্ৰা হয় আৰু ইয়াতে এক্সট্ৰাৰ কাৰণে আছিলে ষ্টক এইটো শ্বৰ্ট হৈ যাব সেইকাৰণে অলপ লাম্বা লাগিব কাৰণ দুই চাইডে এনেকুৱা পইণ্ট আছে যোনটোত মানে এক্সট্ৰা অলপ হৈ যাব তো সেইটো কাৰণে এইটো কাম নহ'ব তো এটা এক্সট্ৰা বল্ট আনিবৰ কাৰণে গৈ আছোঁ এতিয়া এটা চিমিলাৰ পাইছোঁ চাওক ইয়াৰ লেন্থটো চাওক কিমান ডাঙৰ ইমানমান ডাঙৰ হয় তো চাওঁ আৰু যদি ক'ৰবাত পাওঁ এইটো একচুৱেলি লৈ লৈছোঁ এজ এটাটো পাইছোঁ চাইজত বাট এইখিনি মানে ভালকৈ সোমোৱা নাই পাৰফেক্টলি তো ইয়াতে এখন ড্ৰিল দোকান আছে ইয়াতে অলপ মানে ডাঙৰ কৰিবৰ কাৰণে দিওঁ আৰু এইটো একচুৱেলি বেছি মোটা হৈছিলে তো এইটো অলপ মানে ড্ৰিল মেচিন দি পাতল কৰি আহিলোঁ আৰু এতিয়া চাওক কি ধুনীয়াকৈ সোমাই যায় গাইজ হৈ গ'ল গাইজ এই চাইডে কানেক্টিং ৰোড লগা হৈ গৈছে তাৰপিছত ইয়াতে যোনটো এটা বল্ট আছে সেইটো লুজ কৰি কিনে এইটো এটা আপোনালোকে দেখা পাইছে সেইখিনি কেপ আছে ইয়াতে লগাইছে আৰু এই যোনটো কানেক্টিং ৰোড এইটো ক্ৰেছ গাৰ্ডৰ লগত লাগিছে আৰু তলৰ ফালে এটা গুচি গৈছে ইয়াতে কৈছিলোঁ এটা বল্ট আছিলে সেই বল্টটো লাম্বা লগাইছোঁ তাৰপিছত ইয়াত লগোৱাৰ পিছত ইয়াতে এলেন কি আছিলে আৰু সেই এলেন কিটো ইয়াতে গাৰ্ডৰ লগতে আছে গাৰ্ডৰ এটা হোল আছিলে এইখিনি জেগাত এই হোলটোৰ লগত ফিট কৰিলোঁ আৰু তলৰে এতিয়া দুটা কানেক্টিং ৰোড তলৰে যাব এটা সেইটো ছাইডতো আৰু এইটো ছাইডতো তলেৰে দুটা ছাইডৰে গৈ কিনে এতিয়া ইয়াতে এটা নট বল্ট লাগি যাব তাৰপিছত আমাৰ ৰেডি পূৰা ক্ৰেছ গাৰ্ড গাইজ এই চাইডে আপোনালোকে এটা ভাবিছে ক্ৰেছ গাৰ্ড পূৰা পাৰফেক্টলি ফিটিং হৈ গৈছে এতিয়া আমি কৰি আছোঁ শ্লাইডাৰ যোনটো বহুতে বেছি হেভি আৰু বহুত বেছি গেপ আছে পূৰা ফুল্লি বাইক প্ৰটেক্ট কৰিব আৰু এতিয়া য'ত আমি ইনষ্টলেশ্যন কৰিলোঁ ক্ৰেছ গাৰ্ড আৰু এই চাইডে বাইকখন পেলাই দিলে দেখা দাই এই চাইডে আপোনালোকে দেখা পালে বাইক পৰি আছে আৰু কিন্তু এটাও দাগ লগা নাই আপোনালোকক দেখাই আছোঁ ইমান বেছি হেভি ক্ৰেছ গাৰ্ডটো হয় আৰু এইটো চাইডে চাওক কিমান গেপ বাচি আছে এই চাইডে মেইন ফুট ৰেষ্ট বাচি গৈছে ছাইড ষ্টেণ্ড বাচিছে আৰু এই চাইডে আপোনালোকে এটা হৈছে গিয়াৰ লিভাৰ আৰু গিয়াৰ লিভাৰো বাচিছে আৰু হেণ্ডেলটো দুটা আপোনাৰ কিমানখিনি গেপ বাচি গৈছে ইণ্ডিকেটাৰ একো হোৱা নাই আৰু লগতে আপোনালোকে দেখা পাই আছে এই চাইডে তলতো আপোনালোকৰ গাৰ্ড আছে যোনটো আমাক হেল্প কৰিব এক্সজষ্টৰ কাৰণে আপোনালোকে দেখা পাইছে এক্সজষ্ট আৰু পূৰা তলৰ লৈ যাব বাৰু অলপ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ কমি গৈছে গাইজ এই চাইডে চাওক আমাৰ বেলি পিনো বাচি আছে এই চাইডে বাইক ক্ৰেছ হৈ গৈছে আপোনালোকে দেখা পাইছে R15 ফাৰ্ষ্ট টাইমৰ বাবে ক্ৰেছ হৈ গৈছে আৰু এই চাইডে ডেকাই ক্ৰেছ কৰি দিছে আমাৰ ডেকা দাই বাইক পেলাইলে হেন গাইজ এই চাইডে চাওক ডেকা দাই বাইক পেলাই দিলে আমাৰ একো নহয় ন এন একচুৱেলি এইটো লাইভ ডেমৰ কাৰণে কৰিবৰ কাৰণে গৈছে আৰু বাইক এই চাইডে পেলাই দিলে কিন্তু একো হোৱা নাই গাৰ্ডটো চাওক এই ক্ৰেছ গাৰ্ডটো স্ক্ৰেচৰ কাৰণে দিছে আৰু এইটো প্লাষ্টিকৰ দিছে যেতিয়া আপুনি পৰিব তেতিয়া যেন শ্লাইড হৈ যায়
আৰু শ্লাইড হৈ কেনে যেন এইখিনি খহি যায় যেন বেণ্ড হৈ নাযাওক সেইকাৰণে এইটো প্লাষ্টিকৰ দিছে আৰু এপ্ৰুভেল এণ্ড গাইছ এইটো ক্ৰেছ গাৰ্ড বহুত বেছি হেভি য'ত পেলাইছে তাতে চাওক দাগ বহি গৈছে আৰু সেইখিনিৰ তুলনাত এইখিনিতো একোৱে নহয় এইখিনি অলপমান ক্ৰেছ বহি मिल पाएंगे क्या हम तुमसे जो रात बीती सुबह तो आई ना छोटी ক্ৰেছ কৰি কেনে চেক কৰিলোঁ আপোনালোকে দেখা পালে আৰু এইখনে দোকান যোনখন আছিলে বাইকাৰ্ছ পইণ্ট ইয়াতে আহি কেনে আমি ইনষ্টলেশ্যন কৰি ল'লোঁ ইনষ্টলেশ্যন কৰিছে বিজি হৈ আছে একেবাৰে আৰু এইখনে দোকান য'ত কৰালোঁ আৰু ইয়াৰ নাম হ'ল সুমন ইয়াত আহিব পাৰে আপোনালোকে আৰু এনেকুৱা ক্ৰেছ গাৰ্ড ইনষ্টল কৰিব পাৰে আৰু যদি আপোনালোকে এইটো শ্বপ কৰিব খুজিছে অনলাইনৰ পৰা আৰু বহুত বেছি ষ্ট্ৰং হয় আৰু বহুত বেছি হেভি হয় তো আপোনালোকে ডিছক্ৰিপশ্যনত পাই যাব গৈ কেনে অৰ্ডাৰ কৰিব পাৰে তো এইখিনি আছিলে আজিৰ ব্লগ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে আৰু ভাল পালে যদি লাইক কৰিব কেনেকুৱা পালে কমেণ্ট কৰিব আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ক্ৰেছ গাৰ্ড লাগি গৈছে ইয় গাইজ ডিছক্ৰিপশ্যনত থাকিব লিংক আপোনালোকে শ্বপ কৰিব পাৰে চলো বাই বাই